Hello, namaskar, good morning, guys. আমাৰ ৰমজান মাহ চলি আছে। ৰমজান মাহৰ বাবে আমি ৰোজা ৰাখিবলগীয়া কাৰণে আমি ৰাতিপুৱা নিশা আমি উঠোঁ আৰু আমি বনোৱা সিজোৱা কৰোঁ, কিবা কিবি খাওঁ আৰু ৰাতি ভাত খাই পেলাই আমি শুওঁ। ভাতৰ লগত মাছ থাকে বা মাংস থাকে, এইবোৰ খাওঁৱেই। সদায় ৰাতি অকণমান হ'লেও খাবলৈ লাগেই, ভোক লাগে, গতিকে অভ্যাস হৈ গ'ল সেইটো। আৰু নিশা এতিয়া সময় হৈছে 3:30। 3:30ত বাজিছে আৰু 4:15 মানত আজান দিব। এতিয়া 4:15-20 মানত আজান দিব। আজিনো কি খাওঁ নিশা তাকে চিন্তা কৰিছিলোঁ। সদায় একেবোৰ খাই খাই আমনি লাগি গৈছে। আজি মেগী বনাইছোঁ, মেগী খাম আজি চেহীৰ সময়ত। আৰু লগতে অকণমান ক্ৰীম ভাত আছে, ক্ৰীম ভাতো খাম। তেনেকুৱা ধৰণৰ অলপ বেলেগ বেলেগ ডিফাৰেণ্ট আইটেমবিলাক খাওঁ। মেগী বনাইছোঁ, তাকে চাব, আপোনালোকক মই দেখাম। এই খাবৰ কাৰণে বহিলোঁ। ক্ৰীম ভাত ল'লোঁ, লগতে গুড় অকণমান তাতে দি দিলোঁ। ভাতৰ লগত গুড় অকণমান দি সেয়া মিলাই পেলাই খাম আৰু মেগীটো অকণমান খাম। একেটা বস্তুৱে খাবলৈ আৰু ভাল নালাগে, অকণ মিলাই মিলি খাওঁ আৰু গোটেই দিনটো ভোকত থাকিব লাগিব, মানে অকণমান হ'লেও খাব লাগে আৰু খোৱাটো বৰকত। তাৰমানে এইটো সময়ত খোৱাটোহে আচল খোৱা হয়। ৰোজা ৰাখিবলৈ হ'লে চেহীৰ যিটো খানা সেইটো খাব লাগে বুলি ভাবোঁ। এইটো খোৱাটো এটা সুন্নত হয়। মানুহে কিছুমানে বহুত খাই লয়, টেটুগুৰিলৈকে কিছুমানে খাই লয় ৰাতিপুৱা উঠি, গোটেই দিনটো ভোকত থাকিব লাগিব বুলি। কিন্তু আচলতে সেইটো নহয়, কিবা এটা খালেই হয়। আপুনি যদি সময় নাথাকে, একো নাথাকে খাবলৈ, সময় নহয়, তেন্তে এটা খেজুৰ আৰু অকণমান পানী খায়ো গোটেই দিনটো ৰোজা ৰাখিব পাৰে, নিয়ত বান্ধিব পাৰে আপুনি। এনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই যে ৰাতি বেছি খাই পেলাই গোটেই দিনটো ভোকত থাকিবলৈ কাৰণে খাব লাগে, বেছি নহয়। অকণমান উঠি খালি বিছমিল্লা কৰিলেই হ'ল আৰু ধৰক খেজুৰেই হওক বা অকণমান কিবা ভাত অকণমানেই হওক, ব্ৰেডেই হওক, এনেকুৱা কিবা এটা খালেই হ'ল আৰু। কাৰণ ৰাতি খোৱাৰ পিছতে আকৌ নিশা উঠি খাবলৈ মন নাযায়, একেবাৰে মনেই নাযায় খাবলৈ। তথাপিও নিয়মটো কৰোঁ আৰু। আজি ৰোজা 7টা ৰোজা হৈছে। আজি মঙলবাৰ, ৰোজা আজি 7টা হ'ব আৰু 23টা ৰোজা ৰাখিব লাগিব। 23টা ৰোজা সম্পূৰ্ণ ৰখাৰ পিছতহে আমাৰ ৰোজা হ'ব। তাৰপিছতহে আমাৰ সম্পূৰ্ণ ৰোজা হ'বগৈ। ৰোজাটো পূৰাই ৰাখিব লাগিব, পূৰা গোটেই মাহটো। এনে 5টা 6টা 8টা 10টা ৰোজা ৰাখিলে নহ'ব। কাৰণ এই এমাহ আমি ভোকত থাকি একো বস্তু নোখোৱা নেমেলাকৈ গোটেই দিনটো ভোকত থাকি আমি ৰোজা ৰাখোঁ। একমাত্ৰ আমি আল্লাহৰ স্মৰণ কৰি তেখেতৰ কাৰণে ইবাদত কৰোঁ আমি গোটেই মাহটো। আৰু আল্লাহে কৈছে যে এই ৰোজা আমি যিটো ৰাখিছোঁ, ইয়াৰ যিটো বদলা কৈছে, পুৰস্কাৰ হিচাপে আল্লাহকে ৰিৱাৰ্ড আমাক দিব। এই ৰোজা আমি একমাত্ৰ আল্লাহক স্মৰণ কৰিবলৈ আমি ৰাখিছোঁ। গতিকে ইয়াৰ পুৰস্কাৰটো আল্লাহকে আমাক নিজে দিব বুলি আমাক ৱাদা কৰিছে, প্ৰতিশ্ৰুতি দিছে। আৰু সেইমতে আমি সকলো মুছলমান মানুহ আমি যি ইছলাম ধৰ্মাৱলম্বী আছে, সকলোৱে আমি এই গোটেই মাহটো আমি ৰোজা ৰাখোঁ আৰু আল্লাহক স্মৰণ কৰি তেখেতৰ কাৰণেই আমি ৰোজা ৰাখোঁ গোটেই মাহটো। আৰু এনেকৈ গোটেই মাহটো আমি ৰোজা ৰাখি থাকিব লাগিব, মাজতে এৰিব নোৱাৰি। কাৰণ এই ৰোজাটো পূৰা এমাহৰ যিটো ৰোজা, সেইটো হ'ল ফৰজ ৰোজা। আৰু ফৰজ ৰোজা এৰিব নাপায়। কৈছে এটা ৰোজাৰ মূল্য ইমান, এই মাহটোৰ ৰমজান মাহৰ এটা ৰোজাৰ মূল্যটো কৈছে ইমানেই মূল্যৱান, গোটেই বছৰটোও যদি ৰাখোঁ আমি, এটা ফৰজ ৰোজাৰ সমান হ'ব নোৱাৰে বুলি কৈছে। আমাৰ হদিছত আহিছে কোৰাণ চৰীফত। গতিকে আমি সকলো মুছলমান ধৰ্মাৱলম্বীসকলে যাতে ৰমজান মাহৰ ফৰজ ৰোজা যেন এৰি নিদিয়ে, চবেই যাতে ফৰজ ৰোজা ৰাখে, তাৰ কাৰণে সকলো মুছলমান ধৰ্মাৱলম্বীসকলক
মই আহ্বান কৰিছোঁ সকলোৱে যেন ৰোজা ৰাখে, ব্ৰত ধৰে। কাৰণ ৰোজা ৰখাটো এটা আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী। ইয়াৰ চাইণ্টিফিক কজ কিছুমানো আছে। আমি যদি ভোকত থাকোঁ তেন্তে আমি ভোকত থকাটো আমি স্বাস্থ্যৰ পক্ষে আমি স্বাস্থ্যটোক আমি এটা ভালৰ কাৰণে ৰাখোঁ। বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আমি নিজে বাচি যাওঁ। তাৰ কাৰণে আমি ৰোজা ৰখাটো খুব জৰুৰী। চাইণ্টিফিক কজ হিচাপে ধৰক আমি যদি গোটেই 11 মাহে খাওঁ, এমাহ যদি আমি ভোকত থাকোঁ, আমাৰ শৰীৰৰ যিমানবিলাক বেমাৰ আজাৰ আছে সকলোবিলাক বেমাৰ আজাৰ ভাল হৈ যায় বুলি কৈছে। এতিয়া আজিকালি আমি যিমানবিলাক বেমাৰৰ সন্মুখীন হৈছোঁ, ডায়েবেটিছ হওক, প্ৰেছাৰ হওক আৰু বিভিন্ন ধৰণৰ বেমাৰ, এই বেমাৰবিলাক কৈছে এই বেমাৰবিলাক আল্লাহ পাকে ভাল কৰি দিয়ে যদি আমি ৰোজা ৰাখোঁ। গতিকে ৰোজা ৰখাটো খুব জৰুৰী শৰীৰৰ পক্ষে, স্বাস্থ্যৰ কাৰণে ৰোজা খুব জৰুৰী। এই ৰোজা ৰখাটো সকলোৱে যেন ৰোজা ৰাখে, তাৰ কাৰণে সকলোকে মই অনুৰোধ জনালোঁ। ভিডিঅ'টো দীঘল নকৰোঁ, ইয়াতে ৰাখোঁ। ভিডিঅ' ভাল পালে আপোনালোকে চাব আৰু লাইক এটা কৰিব আৰু কমেণ্টত ক'বচোন কোনে কোনে ৰোজা ৰাখিছে আৰু ৰোজাত কি খায় আইটেম ক'ব, শ্বেয়াৰ কৰিব। ঠিক আছে, বাই।